মানে কি হ'ল খাৰগলি ঘৰটোলৈ সেইদিনা গৈছো মোক কলে তহঁত দুটা জল্দি ওলা বোলে তহঁতক পিক আপ কৰিম ক'ত সুধিলে আমি এই গুৱাহাটী ক্লাবৰ ওচৰত আছিলো তহঁত দুটাক তুলি ল'ম বোলে তহঁতি যা জল্দি ওলা বুলি ক'লে ঘৰলৈ গৈছিলো কিবা এটা হৈ আছিলে সেইটা দিনত আহি আমি এতিয়া ওলালো আমাৰ তাক তুলি লৈ গ'ল এই এখন হোটেলৰ কিবা পাৰ্টি এটা কিবা প্ৰগ্ৰেম কিবা এটা আছিলে তালৈ গ'ল যাওঁতে কি হ'ল জুবিন গাৰ্গৰ ওচৰত চাদা খাবলৈ পইচা নাই জুবিন গাৰ্গে আমাৰ তাত তহঁতৰ পইচা আছে কেছ পইচা তাৰ ওচৰত নাই মোৰ চুকত 20 টকা এটা পইচা দাদা বোলে 20 টকা আছে হ'ব নে বোলে হ'ব চাদা খাবলৈ দে বৰাক দে বোলে বৰাই দা চাদা পেকেট দুটা লৈ আহিলে সেই যে উভতি আহিছিলো সেই পাৰ্টিটোত সোমাই চিকমিক ষ্টুডিঅ'ত দুটা গানৰ ৰেকৰ্ডিং আছিলে এটা কবিতা আছিল আৰু এটা গান মোৰ মনত আছে ৰাতি আমি সেইদিনা হয়তো 3টা 3:30 বজাত উভতি আহি জিয়ে গুৱাহাটী মেডিকেল কলেজৰ ওচৰত আমি খাবলৈ গৈছো সেই যে গৈ আছিলো যাওঁতে মোক ক'লে এইটো থৈ দে বুলি কৈ মোৰ এনেকে হাতত দি দিলে মই বোলো কি দিলে এনেকে চাইছো এনেকে ডাঙৰ পইচাৰ জাপ এটা ডাঙৰ নোৰা এটা আমি কেইটা আহিছো একেলগে আহিছো মোৰ দাদা বোলো এইটো পইচা কেলে বোলে তই থৈ দে বোলে দৰকাৰ হ'ব বোলে কাইলৈ দৰকাৰ হ'ব বোলে সদ্যহতে থৈ দে এনেকে ক'লে দাদা বোলে একো নহয় বোলে এইটো বোলে ইমান পইচা মই নাই ৰাখো আপুনি থক তই তই মোক পইচা দিছিলি নেক্সট কথাটো এইটো বোলে দাদা 20 টকাহে দিছিলো আকৌ চাদা কিনিবলেহে এইটো বোলে কিমান টকা একো নাই তহঁতক চিনি পাওঁ যা পকেটত ভৰাই থ কাইলৈ কথা পাতিম তাৰ পিছদিনা আমি যেতিয়া গৈছো তাত এজনী ছোৱালীয়ে কান্দি আছে ছোৱালীজনী খুব ডাঙৰ অসুখ কিবা খুব কান্দি আছে দিব লাগে জুবিন গাৰ্গৰ মেনেজাৰ নাই হাতত কেছ পইচা নাই কেছ পইচা নাই কাৰণে তেওঁ তোক সহায় কৰি মোক কৈ আছে মোৰ তেওঁ মানে সেই আগদিনা ৰাতি যে আহিছিলে তেওঁ পাহৰিলে মানে সেইটো পইচা হয়তো চাগে কিমান মানুহক তেনেকে থবলৈ পইচা দিলে পাহৰিলে পিছদিনা বোল দাদা বোলো পইচা নাবলৈ ক'ৰ পইচা উল্টা সুধিছেহে মই তেওঁক ক'ব লগা হৈছে যোৱা ৰাতি আপুনি মোক ইমান পইচা দিছে হয় বুলি কয় তেতিয়া পইচা দিলে পইচাখিনিৰ পৰা টকা 1500-2000 মান থৈ দিছিলে গোটেইটো মই মানে কি হ'ল ৰাতি মই আহি ৰাতিপুৱা কিমান পইচা দিয়ে বুলি হিচাপ কৰিছিলো 72,000 টকা আছিলে 1500-2000 মান টকা এটা পকেটত থলে বাকী পইচাটো গোটেইটো দি দিলে মানে ছোৱালীজনী মই আমাৰ মুখৰ আগত আধা ঘণ্টা আগৰ পৰা ছোৱালীজনী কান্দি আছিলে দিলে হিচাপ কৰা নাই তাৰ পৰা সেইটো কিবা এটা থৈ দিয়ে বুলি কৈ পকেটত ভৰালে বাকী পইচাটো গোটেই দিলে সেইজন জুবিন গাৰ্গ আছিলে জুবিন গাৰ্গৰ সাধাৰণ কথাই ইমান তুলুঙা কথাই মানে উপলুঙা হৈ কোনোবাই কোৱাৰ যোগ্য বুলি মই নাভাবো আমি মানে কি হ'ল খাৰগলি ঘৰটোলৈ সেইদিনা গৈছো মোক কলে তহঁত দুটা জল্দি ওলা বোলে তহঁতক পিক আপ কৰিম ক'ত সুধিলে আমি এই গুৱাহাটী ক্লাবৰ ওচৰত আছিলো তহঁত দুটাক তুলি ল'ম বোলে তহঁতি যা জল্দি ওলা বুলি ক'লে ঘৰলৈ গৈছিলো কিবা এটা হৈ আছিলে সেইটা দিনত আহি আমি এতিয়া ওলালো আমাৰ তাক তুলি লৈ গ'ল এই এখন হোটেলৰ কিবা পাৰ্টি এটা কিবা প্ৰগ্ৰেম কিবা এটা আছিলে তালৈ গ'ল যাওঁতে কি হ'ল জুবিন গাৰ্গৰ ওচৰত চাদা খাবলৈ পইচা নাই জুবিন গাৰ্গে আমাৰ তাত তহঁতৰ পইচা আছে কেছ পইচা তাৰ ওচৰত নাই মোৰ চুকত 20 টকা এটা পইচা দাদা বোলে 20 টকা আছে হ'ব নে বোলে হ'ব চাদা খাবলৈ দে বৰাক দে বোলে বৰাই দা চাদা পেকেট দুটা লৈ আহিলে সেই যে উভতি আহিছিলো সেই পাৰ্টিটোত সোমাই চিকমিক ষ্টুডিঅ'ত দুটা গানৰ ৰেকৰ্ডিং আছিলে এটা কবিতা আছিল আৰু এটা গান মোৰ মনত আছে ৰাতি আমি সেইদিনা হয়তো 3টা 3:30 বজাত উভতি আহি জিয়ে গুৱাহাটী মেডিকেল কলেজৰ ওচৰত আমি খাবলৈ গৈছো সেই যে গৈ আছিলো যাওঁতে মোক ক'লে এইটো থৈ দে বুলি কৈ মোৰ এনেকে হাতত দি দিলে মই বোলো কি দিলে এনেকে চাইছো এনেকে ডাঙৰ পইচাৰ জাপ এটা ডাঙৰ নোৰা এটা আমি কেইটা আহিছো একেলগে আহিছো মোৰ দাদা বোলো এইটো পইচা কেলে বোলে তই থৈ দে বোলে দৰকাৰ হ'ব বোলে কাইলৈ দৰকাৰ হ'ব বোলে সদ্যহতে থৈ দে এনেকে ক'লে দাদা বোলে একো নহয় বোলে এইটো বোলে ইমান পইচা মই নাই ৰাখো আপুনি থক তই মোক পইচা দিছিলি নেক্সট কথাটো এইটো বোলে দাদা 20 টকাহে দিছিলো আকৌ চাদা কিনিবলেহে এইটো বোলে কিমান টকা একো নাই তহঁতক চিনি পাওঁ যা পকেটত ভৰাই থ কাইলৈ কথা পাতিম তাৰ পিছদিনা আমি যেতিয়া গৈছো তাত এজনী ছোৱালীয়ে কান্দি আছে ছোৱালীজনী খুব ডাঙৰ অসুখ কিবা খুব কান্দি আছে দিব লাগে জুবিন গাৰ্গৰ মেনেজাৰ নাই হাতত কেছ পইচা নাই কেছ পইচা নাই কাৰণে তেওঁ তোক সহায় কৰি মোক কৈ আছে মোৰ তেওঁ মানে সেই আগদিনা ৰাতি যে আহিছিলে তেওঁ পাহৰিলে মানে সেইটো পইচা হয়তো চাগে কিমান মানুহক তেনেকে থবলৈ পইচা দিলে পাহৰিলে পিছদিনা বোল দাদা বোলো পইচা নাবলৈ ক'ৰ পইচা উল্টা সুধিছেহে মই তেওঁক ক'ব লগা হৈছে যোৱা ৰাতি আপুনি মোক ইমান পইচা দিছে হয় বুলি কয় তেতিয়া পইচা দিলে পইচাখিনিৰ পৰা টকা 1500-2000 মান থৈ দিছিলে গোটেইটো মই মানে কি হ'ল ৰাতি মই আহি ৰাতিপুৱা কিমান পইচা দিয়ে বুলি হিচাপ কৰিছিলো 72,000 টকা আছিলে 1500-2000 মান টকা এটা পকেটত থলে বাকী পইচাটো গোটেইটো দি দিলে মানে ছোৱালীজনী মই আমাৰ মুখৰ আগত আধা ঘণ্টা আগৰ পৰা ছোৱালীজনী কান্দি আছিলে দিলে হিচাপ কৰা নাই তাৰ পৰা সেইটো কিবা এটা থৈ দিয়ে বুলি কৈ পকেটত ভৰালে বাকী পইচাটো গোটেই দিলে সেইজন জুবিন গাৰ্গ আছিলে জুবিন গাৰ্গৰ সাধাৰণ কথাই ইমান তুলুঙা কথাই মানে উপলুঙা হৈ কোনোবাই কোৱাৰ যোগ্য বুলি মই নাভাবো